ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ গৰুকুটি কৃষি প্ৰকল্পত বেদখলকাৰী দপদপনি একাংশ মিয়া বেদখলকাৰীয়ে সেই প্ৰকল্পৰ সৈনিকক মুকলিকৈ ভাবুকি প্ৰদান কৰিছিল কেমেৰাৰ সন্মুখত তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল কৈছিল যে ডিসি এডিসি যাক লৈ আহিবলৈ আছে লৈ আৰু দম আছে যদি মেচিন উঠাই লৈ যা এই ঘটনাৰ পাছত সমগ্ৰ ৰাজ্যজুৰি এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল সকলোৱে ক'লে এই ঘটনা নতুন নহয় ইয়াৰ আগতেও বিভিন্ন ঠাইত যেতিয়া উচ্ছেদ অভিযান চলিছিল তেতিয়া একাংশ বেদখলকাৰীয়ে প্ৰশাসনৰ লোকক আক্ৰমণ কৰিছিল অন্য নেলাগে এমাহ পূৰ্বে ঢিঙৰ বৰবিল কছাৰীবাৰীটো একাংশ বেদখলকাৰীয়ে মাতব্বৰে অসমীয়া লোকক ডিঙি কাটি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পাছতেই সেই ঢিঙৰ সেই অঞ্চলত উচ্ছেদ অভিযান চলিছিল এইবাৰ অনুৰূপ ঘটনা গৰুকুটি কৃষি প্ৰকল্পৰ একেবাৰে কাষত আৰু সেই ঘটনাৰ পাছতেই নিশাই গৰুকুটি কৃষি প্ৰকল্পত উপস্থিত হ'ল অধ্যক্ষ পদ্ম হাজৰিকা আৰু য'ত এই বিয়া বেদখলকাৰীয়ে এই ভাবুকি প্ৰদান কৰিছিল তাত এদৰে পদ্ম হাজৰিকা উপস্থিত হৈছিল যথেষ্ট সংখ্যক তাত সিআৰপিএফ বাহিনী আৰক্ষী মুতায়ন কৰা হৈছে যাতে পৰিস্থিতি অধিক উত্তপ্ত হৈ নপৰে আৰু এটা কথা যে মিয়াই ভাবুকি প্ৰদান কৰা প্ৰকল্পৰ সৈনিকসকলক যিটো স্থানত ভাবুকি প্ৰদান কৰিছিল সেই স্থানত তাৰ এসপি লগতে জিলা আয়ুক্ত আৰু পদ্ম হাজৰিকাই উপস্থিত হৈ ঘটনাৰ বুজ লয় যিকেজন প্ৰকল্পৰ লোকক তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল কেনেকৈ ভাবুকি প্ৰদান কৰিছিল কি পৰিস্থিতিত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ তন্নতন্নকৈ প্ৰতিটো খবৰ তেওঁ বুজ লয় আৰু এটা কথা কৈছে যে প্ৰয়োজনত সেই সকল লোককো তাৰ পৰা উচ্ছেদ কৰা হ'ব গৰুকুটি কৃষি প্ৰকল্পৰ যি বৃহৎ পৰিসৰ মাটি আছে তাত উচ্ছেদ অভিযান চলোৱা হৈছিল উচ্ছেদ অভিযানৰ পাছত তাত এটা কৃষি প্ৰকল্প তাত কৰা হৈছিল আৰু তাৰ পাছত আশে-পাশে এতিয়াও একাংশ বেদখলকাৰী আছে মিয়া লোক আছে যিসকলৰ লগত এতিয়া নতুনকৈ সংঘাত আৰম্ভ হৈছে আসলে তাৰ কাষতেই এটা গৰুকুটি প্ৰকল্পৰ ব্ৰহ্মপুত্ৰৰ যিটো এটা চৰ আছে নতুনকৈ তাত 3100 বিঘা মাটি গৰুকুটি কৃষি প্ৰকল্প প্ৰশাসনে সমজাই দিছিল আৰু সেইখিনি মাটিত একাংশ বেদখলকাৰীয়ে খেতি কৰি আহিছিল দখল কৰি আহিছিল আৰু সেই ঠাইত কাম কৰিবলৈ যোৱাৰ সময়তে প্ৰকল্পৰ সৈনিকসকলক একাংশ মিয়া লোকে আক্ৰমণৰ চেষ্টা কৰিছিল আৰু যি মন্তব্য কৰিছিল সেই মন্তব্য মই এবাৰ আপোনালোকক শুনাই লব বিচাৰিছো তাৰ পাছতে পদ্ম হাজৰিকাই এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সেয়া আপোনালোকক শুনাব বিচাৰিছো এটা 500 টাকা কাম করব মেশিন লৈ যা 500 টাকা কাম করব 300 টাকা কাম করব কই পয়সা আছে 500 টাকা তুই কি 2 মাসে মেশিন লৈ যা উঠা লৈ যা ঠিক আছে লৈ যা লৈ যা এ পয়সা কোন এ পয়সা কোন জায়গা কত লেবে তো কত লেবে এই 2 মাসে মেশিন লৈ যা যা হ্যাঁ মোর কি ভাই বলে এই এতে কোয়া নাই বলে সেই মাটিখিনি যোৱা 31 ডিচেম্বৰত দৰং জিলা প্ৰশাসনে 31 ডিচেম্বৰৰ দিনা গৰুকুটি প্ৰকল্পৰ নামত সেই মাটিখিনি হস্তান্তৰ কৰিছিল আৰু 31 ডিচেম্বৰৰ পৰা সেই মাটিখিনিত গৰুকুটি প্ৰকল্পৰ কৃষি সৈনিকসকলে তাত যিখিনি খেতি বাতি আছে সেইখিনি তাতে কাম বন কৰি গৰুকুটি প্ৰকল্পৰ সৈনিকসকলে তাতে সেই মাটিখিনি আমাৰ নিজৰ দখলত ৰাখি আছিল আৰু আজি হঠাৎ পৰিকল্পিতভাৱে আমাৰ কৃষি সৈনিকৰ ওপৰত যিটো আক্ৰমণ কৰিছে গতিকে সেই আক্ৰমণৰ লগে লগে পুলিচৰ যেতিয়া মানুহখিনি আগবাঢ়ি গৈছে পুলিচৰ ওপৰতো যিটো আক্ৰমণ কৰিছে গতিকে তেওঁলোকে সেই মাটিখিনি তেওঁলোকৰ নিজৰ দখললৈ নিবৰ কাৰণে যে সেই মাটিখিনি চৰকাৰী মাটি আছিল সেই মাটিখিনিত তেওঁলোকে বেদখল কৰিছিল চৰকাৰে তেওঁলোকৰ হাতৰ পৰা সেই মাটিখিনি উদ্ধাৰ কৰি গৰুকুটি প্ৰকল্পৰ নামত সেই মাটিখিনি হস্তান্তৰ কৰিছিল আৰু গৰুকুটি প্ৰকল্পই যেনেকৈ আমাৰ প্ৰায় ৭,৮০০ বিঘা মাটি আগতে
নিজৰ দখলত কাম কৰি আছিলে তেনেকৈ 31 ডিচেম্বৰৰ পৰা সেই মাটিখিনিও 3700 বিঘা মাটি গৰুখুটি প্ৰকল্পই নিজৰ দখলত ৰাখিছিল কিন্তু আজি হঠাৎ এই প্ৰত্যাহ্বান হঠাৎ পৰিকল্পিতভাৱে এক আক্ৰমণ সেই অচিনাকি মানুহখিনিয়ে আক্ৰমণ কৰিছিল তাত শস্য আছিলে আৰু আমাৰ গৰুখুটি কৃষি প্ৰকল্পৰ মানুহখিনিয়ে তাত পানী দিয়া বা সেইখিনি যতন লোৱা সেই কামখিনি কৰি আছিলে গতিকে যিটো খবৰ আপোনালোকে শুনিছে মই নিজে গৈ প্ৰত্যক্ষ কৰিছোঁ তাত কোনো ঘৰ মই দেখা পোৱা নাই তেওঁলোকে তাত ক'ত অধিকাৰ পালে আমাৰ কৃষি সৈনিকসকলক আক্ৰমণ কৰিবৰ কাৰণে কৃষি সৈনিকসকলক কাম কৰিবলৈ বাধা দিবলৈ তেওঁলোকে ক'ত অধিকাৰ পালে এয়া মাটি আমাৰ চৰকাৰী মাটি আছিল এয়া মাটিটো কাকো এলট কৰা নাছিলে কেতিয়াও এয়া মাটি যেতিয়া গৰুখুটি প্ৰকল্পক এলট কৰিছে গৰুখুটি প্ৰকল্পৰ আমি তাত বেদখল কৰা নাই বেলেগৰ মাটি চৰকাৰী মাটি চৰকাৰে গৰুখুটি প্ৰকল্পক যোৱা 31 ডিচেম্বৰৰ দিনা এলট কৰিছে আৰু এলট কৰাৰ পিছত গৰুখুটি প্ৰকল্পৰ কৃষি সৈনিকসকলে তাত কেম্প বনায় আৰু তাত যিহেতু পুলিচ কেম্পো আছে গৰুখুটি প্ৰকল্পৰ কৃষি সৈনিকসকলে কাকো বেদখল কৰিবলৈ যোৱা নাই কাৰো মাটি বাৰী কাঢ়ি ল'বলৈ যোৱা নাই আমাৰ এই অসমৰ মাটি চৰকাৰী মাটি এলট কৰিছে গৰুখুটি কৃষি প্ৰকল্পৰ সৈনিকসকলে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিছে আমাৰ প্ৰকল্পৰ সৈনিকসকলে অধিকাৰ সাব্যস্ত কৰিছে তীব্ৰ গৰিহণা দিছোঁ আৰু তেওঁলোকক সকীয়াই দিছোঁ যে ভৱিষ্যতে এনেকুৱা সাহস তেওঁলোকে নকৰিবৰ কাৰণে আৰু নিশাৰ পৰা কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা তাত CRPF বাহিনী মুতায়ন কৰা হৈছে যাতে পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয় আৰু যদিহে সেই অঞ্চলত পুনৰ একাংশ মিয়া বেদখলকাৰী আক্ৰমণ কৰিবলৈ আহে এবাৰ কিন্তু প্ৰত্যুত্তৰ দিয়া হ'ব প্ৰশাসনৰ ফালৰ পৰা তাত এটা অস্থায়ী আৰক্ষী কেম্পৰ ব্যৱস্থা কৰা হৈছে প্ৰায় হাজাৰো অধিক নিৰাপত্তাৰক্ষী দিয়া হৈছে আৰু যি 3100 বিঘা মাটি যেটো ব্ৰহ্মপুত্ৰৰ চৰৰ মাটি 31 ডিসেম্বৰ দিনাখন মাটিখিনি যি মঙ্গলদৈ প্ৰশাসন আছে প্ৰশাসনে গৰুখুটি প্ৰকল্পক সমজাই দিছিল ইয়াৰ আগতে 7800 বিঘা মাটি আছিল সেই 7800 বিঘা মাটিৰ লগত 3100 বিঘা মাটি তাকো এখিনি কাৰো ব্যক্তিগত সম্পত্তিৰ মাটি নহয় সেইখিনি ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চল তার দীৰ্ঘদিনৰ পৰা ইয়াৰ বহু বছৰ আগতে তাত একাংশ থলুৱা কৃষকে খেতি কৰিছিল আৰু সেই মাটিখিনি 3100 বিঘা মাটি গৰুখুটি প্ৰকল্পক সমজাই দিয়া হৈছিল আৰু সেই মাটিখিনিৰ ওপৰত চকু আছে একাংশ মিয়া বেদখলকাৰী যিসকলৰ তাত কোনো ঘৰ মাটি নাই তেওঁলোকে নদীৰ কোনোবা দূৰৰ চৰ অঞ্চলত থাকে আৰু আহি সেই অঞ্চলসমূহত স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ পৈতৃক সম্পত্তিৰ দৰে তেওঁলোকে খেতি কৰি আহিছিল আৰু তাৰ পৰা মেচিন উঠাবলৈ যোৱাৰ সময়তে যি ভাবুকি প্ৰদান কৰিলে সেয়া সকলোৱে এটা প্ৰশ্ন কৰিছে যে এয়া হৈছে মিয়া বেদখলকাৰীৰ মৰখা যিসকলে প্ৰশাসনক আক্ৰমণ কৰিবলৈ আহে মই পুনৰবাৰ জনাইছো এটো নতুন ঘটনা নহয় ইয়াৰ আগতে এটা অনুৰূপ ঘটনা সংঘটিত হৈছিল যেটো ঢিঙৰ বৰবিল কছাৰীবাৰীৰ সংঘটিত হৈছিল তাত প্ৰায় 10-15 বছৰ ধৰি নিজৰ যি পূৰ্বপুৰুষৰ মাটি আছিল যি অসমীয়া লোকসকলৰ মাটি আছিল সেই মাটি পুনৰ উদ্ধাৰ কাৰণে গৈছিল তেওঁলোকৰ পিছৰ প্ৰজন্ম তেতিয়া তাত থকা একাংশ বেদখলকাৰীয়ে মাতব্বৰক লগত লৈ তেওঁলোকে অসমীয়া মানুহৰ ডিঙি কাটি ব্ৰহ্মপুত্ৰত উটুৱাই দিম বুলি ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পিছদিনাখনে সেই অঞ্চলটোত উচ্ছেদ অভিযান চলাইছিল মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত আৰু সেই সকল তাৰ পৰা পলাই গৈছিল এতিয়া ডিসি আৰু এডিসিক লয়া দম আছে যদি মেচিন উঠাই লৈ যা এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰা এই সকল বেদখলকাৰী প্ৰকৃততে কোন তেওঁলোকৰ সেই মঙ্গলদৈ কোনটো অঞ্চলৰ তেওঁলোক বাসিন্দা বা তেওঁলোকক তাত কোনে খেতি কৰিবলৈ তেওঁলোকক অধিকাৰ দিলে বা যি মঙ্গলদৈ জিলা প্ৰশাসনে যি চৰকাৰী মাটি গৰুখুটি প্ৰকল্পক সমজাই দিছে তাত গৰুখুটি প্ৰকল্পৰ সৈনিকসকলক কাম কৰিবলৈ যি বাধা প্ৰদান কৰি আছে তাৰ পাছত এতিয়া পুনৰ প্ৰসংগ উত্থাপন হৈছে যে এওঁলোককো উচ্ছেদ চলাব লাগে আৰু আওপকীয়াকৈ কালি এটা কথা স্পষ্ট কৰি দিছে পদ্ম হাজৰিকাই বিধায়ক পদ্ম হাজৰিকা তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষৰ দায়িত্বত তেওঁ আছে তেওঁ কৈছে যে প্ৰয়োজনত পুনৰ সেই অঞ্চলসমূহটো কাৰণ এই নদীৰ যি অঞ্চল আছে মোৰ পিছফালে আপোনালোকে দেখিছে য'ত ভাবুকি প্ৰদান কৰি আছিল তাত মাকৈ খেতি কৰা হৈছে বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰা হৈছে সেইবোৰ হৈছে সেই মিয়া বেদখলকাৰীসকলে কৰি আছে যেটো আমি উৰিয়াম ঘাটত দেখিছিলো 500 পৰা 1000 বিঘা মাটিত এজন মাতব্বৰ নামত এজন বেদখলকাৰীৰ নামত তেওঁলোকে দখল কৰি ৰাখিছিল যেটো ৰেংবা বনাঞ্চলৰ মাটি আছিল অনুৰূপ ঘটনা আমি দেখিলো
যি পাইকান সংৰক্ষিত বনাঞ্চলত আমি দেখিলোঁ বিভিন্ন ধৰণৰ বিলসমূহত আমি দেখি আছোঁ তেওঁলোকে নিজৰ মতে তেওঁলোকে খেয়াল খুচি মতে তেওঁলোকে যিমান দূৰলৈকে পাৰে সিমান দূৰলৈকে তেওঁলোকে দখল কৰে আৰু সেই অঞ্চলটো তেওঁলোকৰ বুলি তেওঁলোকে দাবী কৰে আৰু পৰৱৰ্তী সময়ত যেতিয়া প্ৰশাসনে উচ্ছেদ চলাবলৈ যায় তেতিয়া তেওঁলোকে প্ৰশাসনৰ লোকক আক্ৰমণ কৰিবলৈ তেওঁলোক ওলাই আহে আৰু সেই ঘটনা এবাৰ গৰুখুটিত হৈছে এডিচি ডিচিক লৈ আহিবলৈ তেওঁলোকে ভাবুকি প্ৰদান কৰিছে আৰু কৈছে যদিহে সাহস আছে তেন্তে আমাৰ মেচিনটো উঠাই লৈ যা এয়া হৈছে অসমৰ বৰ্তমানৰ পৰিস্থিতি যি সময়ত সমগ্ৰ ৰাজ্যজুৰি এটা উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযান চলি থকাৰ মাজতেই এতিয়াও একাংশ মিয়া বেদখলকাৰী এই ধৰণে ভাবুকি প্ৰদান কৰিবলৈ তেওঁলোকে তেওঁলোকৰ বুকুত ৰাখিছে আৰু তাৰে এটা উদাহৰণ গৰুখুটি কৃষি প্ৰকল্প মিয়া বেদখলকাৰী দপদপনি চলিছে আৰু তেওঁলোকক স্পষ্টভাৱে কোৱা হৈছে যে অতি শীঘ্ৰেই সেই অঞ্চলটোত যিটো ৩১০০ বিঘা মাটি আছে যি মাটি মঙলদৈ জিলা প্ৰশাসনে চৰকাৰীভাৱে ৩১ ডিচেম্বৰ পাছত গৰুখুটি কৃষি প্ৰকল্পক সমজাই দিছিল ইয়াৰ আগতে ৭৮০০ বিঘা মাটি তেওঁলোকৰ হাতত আছিল আৰু সেই মাটিখিনিত যদি কাম কৰাত কোনোবাই বাধা প্ৰদান কৰে বা তাত যদি কোনোবাই নিজাববীয়াকৈ খেতি কৰিবলৈ যায় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু তাত উচ্ছেদ চলোৱা হ'ব আৰু এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে আশংকা কৰা হৈছে যে এইসকল লোকে যদি আক্ৰমণ কৰে তেন্তে প্ৰত্যুত্তৰ কেনেকৈ দিব তাৰ কাৰণে নিশাই তাত এছপি উপস্থিত হৈছিল জিলা আয়ুক্ত উপস্থিত হৈছিল লগতে অধ্যক্ষ পদ্ম হাজৰিকা গৈছে আৰু তেওঁলোকে তাত অস্থায়ী এটা আৰক্ষী কেম্পৰ ব্যৱস্থা কৰিছে লগতে CRPF বাহিনী মোতায়েন কৰা হৈছে ধন্যবাদ